চাওঁতে চাওঁতে আমাৰ শিৱাংশী 5 মহীয়া হ'ল। ভিডিঅ'টো পিছে 9 জুলাই তাৰিখৰে আছিলে। তো আমি এনেই নিয়ম এটা কৰাই থৈ দিলোঁ অন্নপ্ৰসন্নৰ। ডাঙৰকৈ কৰা নাই বাৰু, উগ্ৰতাৰা মন্দিৰতে এটা নিয়ম কৰাই থলোঁ সৰুকৈ। এয়া পায়সহে মুখত দিলোঁ। বাকী আমি ঘৰত অহাৰ পিছতহে আমি তেলৰ বস্তুখিনি মুখত দিয়াইছোঁ। এয়া অন্নপ্ৰসন্নৰ কিছু মুহূৰ্ত। মামাকে খুৱাই দিলে। এতিয়া অকণমান এটা ভিডিঅ' বনালোঁ তাইৰ লগত মই। তো ভিডিঅ'খিনি বনাই মেলি উঠি আমাৰ ঘৰৰ সকলোখিনি, আমাৰ 2খন ঘৰৰ পৰিয়ালৰ এটা ফটো। তো এয়া ঘৰত অহাৰ পিছত এয়া তেলৰ বস্তুখিনিৰে যিখিনি নিয়ম আছিল সেইখিনি আমি কৰালোঁ। বাকী ভাতটো মুখত তেনেকৈ দিয়া নাই, যিহেতু 5 মাহে হৈ আছে। নিয়মটো আমি কিবা এটা কাৰণতহে আমি সোনকালে কৰাই থ'বলগীয়া হ'ল। এনেই তাইক সোমাই পেলাই থৈ দিলোঁ। সেইদিনা মোৰ ভাইটিৰো আছিলে জন্মদিন, 9 জুলাই। আমাৰ ঘৰতে এটা কেক কাট কৰালোঁ আৰু এযোৰ গিফ্টো দিলোঁ, এযোৰ জোতা। সেইদিনাৰ দিনটো তেনেদৰে পাৰ হ'ল। সকলোৱে মৰম দিব, তাৰ যাতে আহিবলগীয়া দিন ভালে কুশলে যায় আৰু আমাৰ শিৱাংশীকো সকলোৱে মৰম দিব।